दिनै गिबि जोंनि बालाजान तिनालि जितु VCDC बेवहाय आलु जोलै राननाय हाबाफारि गाहायै बियो धरती आबा होननाय जे मोनसे स्किम बे स्किमनि गेजेरजों बेखौ होनाय जादों स्पेसियेलि जायफ्रा फरेस्ट ओनसोलाव थानाय आबादारिफोर ST आबादारिफोर बे आबादारिफोरनो थाखाय होनाय जादों। आलुआ फैगासिनो दङ क'क्राझारनि जिल्लानि गुबुन गुबुन जितु एरिया ब्लक वाइसआव बेखौ राननाय जादों आरो बेखौ जाहाथे मोजाङै मोजां राननो हायो एग्रिकालचार डिपार्टमेन्टजों लोगोसे VCDC खौ लाफानाय जादों जाहाथे आबादारिफोरखौ सिनायनो हायो बा आबादारिफोरखौ लेंहरनो हायो बेनिखायनो माने एग्रिकालचार डिपार्टमेन्ट आरो माने PNRD डिपार्टमेन्ट बिथांमोनखौ बाहाय लाफानानै बे आलु राननायखौ खालामदों जाहाथे एकदमबारे गाहाय गामि लेभेलसिम बे आलुखौ रानना होनो हायो। मानसिफ्रा बुंदों एसे लेट सफैबाय खिन्थु अब्लाबो जिहेतु आलुखौ जोङो मिथिगौ जे सोरबा आर्लि गायो सोरबा लेट गायो जायफ्रा मोनबाय बिथांमोना जेन' बे मोजाङै बे आलुखौ गायो मानोना दाबो सम दङ बे हिसाबै जेसेबां सफैदों बेखौ जों आबादारिफ्रा मुलाम्फा जागोन होननानै जों मिजिंथियो। बेसेबां बिबांनि दासिम आं एक्जेक्ट मिथियाखै मानोना बे डिस्ट्रिक्ट वाइसआव फैदों डिस्ट्रिक्ट एग्रिकालचारनिफ्राय जोंनि VCDC आव जेसेबां गोलैदों बेखिनिखौ बाहाय लाबोनाय जादों। ट्रेनिंनि हाबाफारि जागोन ना? ट्रेनिंनि हाबाफारि बाहाय लानो नागिरदों आबादारिफोरनो मानोना आलु गायनायनि जितु माने पद्धति दङ जेरै जोङो हालेवनानै गायो जेनेरेलि नाथाय माइबारियाव नाराखौ हाखांनायनि उनाव माइबारियावबो जे गायजायो माखासेया खालामो गुबुन गुबुन जायगाफ्राव खिन्थु जोंनि जायगाफ्राव जों बारा नुनो मोना दा बेखौनो माने गोथौ हालेवा जासे बा फबनाङा जासे जाहाथे बोरै गायनो हायो माबादि बेखौ ट्रेनिं होनो नागिरदों। माननीय विधायक महोदय उपस्थितित जिला आयुक्त महोदय उपस्थितित धरती आबा जनजाति ग्राम उत्कर्ष योजना अभियान এই আঁচনিৰ অধীনত আলু বিতৰণ কৰা হৈছে। তো এই আঁচনিটো কেৱল ফৰেষ্ট ৰাইটছ এক্টৰ অধীনত যিসকল খেতিয়কে যিসকল জনজাতি খেতিয়কে মাটিৰ পট্টন পাইছে তেখেতসকলৰ আৰ্থ সামাজিক অৱস্থা উন্নতিৰ কাৰণে তেখেতসকলক উন্নয়নৰ ধাৰালৈ আনিবৰ কাৰণে এই আঁচনি আৰম্ভ কৰা হৈছে। এই বছৰৰ পৰাই হৈছে আৰু কৃষি বিভাগত এইটো উদ্যান শস্য বিভাগৰ আঁচনিত অন্তৰ্ভুক্ত কৰি প্ৰথমতেই আলু খেতিৰ আৰম্ভ কৰা হৈছে আৰু আমাৰ কোকৰাঝাৰ জিলাত ৭,৭78 কুইণ্টল আমি আৱণ্টন পাইছোঁ। তাৰে ১,০০০ কুইণ্টল আমাৰ আহি পাইছে আৰু এই অহা সপ্তাহ দিনৰ ভিতৰত বাকীখিনি আলু আহি পাব পৰ্যায়ক্ৰমে। গতিকে আমি খুব সুকলমে বিতৰণ কৰিব পাৰি আশা কৰিছোঁ আৰু যিহেতুকে এতিয়া ধান কটা সম্পূৰ্ণ হৈছে এতিয়া আমি আৰু এটা নতুন পদ্ধতি প্ৰশিক্ষণ এটা দিব বিচাৰিছোঁ আজিৰ এইটোতে য'ত হাল নোবোৱাকৈ আলুগুটি ৰাখি মাটিত আলুগুটি ৰাখি তাৰ ওপৰত গোবৰ সাৰ প্ৰয়োজন হ'লে ৰাসায়নিক সাৰ দি তাৰ ওপৰত ধান খেৰ জাপি দিলে তাত আৰু একো কৰিব নালাগে। সময়ত মাটি নোহোৱাকৈ তাত আলু উৎপাদন হ'ব। গতিকে কৃষকসকলৰ ধন ৰাহি হ'ব, সময় ৰাহি হ'ব, মাটি নচহোৱাকৈ আলু খেতি কৰিব পাৰিম। এই খেতিৰ বিষয়ে আমি আজিৰ এই বিতৰণ কাৰ্যসূচীত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছোঁ। এইখিনিকে আজি কেইজনক দিয়া হৈছে স্যাৰ আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হিচাপে কেইজনক দিয়া হ'ব? আজি ডিষ্ট্ৰিক্ট হিচাপে নহয়, আজিতো আমি এইটো VCDCত ৰাখিছোঁ। 4-5টামান VCDCত আমাৰ কাঁহীবাৰী যিটো কৃষি চক্ৰ আছে এডিঅ' চাৰ্কেল আছে তাৰ বচা হেৰি 4টামান VCDCত আমি বিতৰণ কৰিম আজি আৰু পৰ্যায়ক্ৰমে আমি আমাৰ VCDCৰ ওচৰলৈ আমি লৈ যাম। আমাৰ সম্প্ৰসাৰণ সহায়ক আছে কৃষি সম্প্ৰসাৰণ তেখেতসকলৰ তত্বাৱধানত VCDC আৰু গ্ৰাম প্ৰধানৰ তত্বাৱধানত এইখিনি বিতৰণ কৰি থকা হ'ব। এজন কৃষকৰ কাৰণে কিমান কৰি দিয়া হৈছে? এইটো আমি সদ্যহতে এক বেগ 50 কেজি দিব বিচাৰিছোঁ ন্যূনতম। তাৰপিছত নিয়মমতে আমি তাত এজনক 3 বিঘালৈকেও দিব পাৰোঁ, কিন্তু 3 বিঘা আলু খেতিয়কে কৰিব নোৱাৰে, যথেষ্ট পৰিশ্ৰম আছে। গতিকে আৰু যদি কাৰোবাৰ ধৰক এবিঘা কৰিব বিচাৰে তেওঁক আমি এবিঘাৰ কাৰণে আলু ট্ৰেইনিঙৰ ব্যৱস্থা কৰিব আৰু গাঁৱে গাঁৱে আমি ট্ৰেইনিঙৰ ব্যৱস্থাটো
খৰতকীয়াকৈ যিখিনি বিতৰণ কৰা হ'ব তাতে আমি তেখেতসকলক বুজাই দিম দুইটা এটা ৰোৱা যিটো হাল বাই যিটো গাড়ে সেইটো বহুতৰতো মাটি এতিয়া প্ৰস্তুত হৈ আছে তেখেতসকলকো তো প্ৰশিক্ষণ তাতে দিয়া হ'ব আৰু এই যিটো জনপ্ৰিয় হাল নোবোৱাকৈ যিটো সেইটো আমি জনপ্ৰিয় কৰিব বিচাৰিছোঁ উৎপাদন কেনেকুৱা হৈছে এইটো উৎপাদন ভালকৈ খেতি কৰিলেতো বিঘাই প্ৰতি 120 মোন 135 মোনলৈকেও হয় কিন্তু সেইমতে খেতি কৰিব লাগিব আৰু যিসকলে এনেই মানে বিশেষ যত্ন নলগোৱাই কৰে তেতিয়াহ'লে 30-40 মোনো পায় গতিকে এই ব্যৱস্থাত আমি উন্নতি আনিব লাগিব ভালকৈ আপোনাৰ কি অনুমোদিত হাৰত সাৰ দিব লাগিব অনুমোদিত সময়ত পানী দিব লাগিব জলসিঞ্চন কৰিব লাগিব তেতিয়া উন্নতি আমি 120-135 মোনলৈকে পোৱা ৰেকৰ্ড আছে